আজিৰ ক্লাছত মই ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিবলৈ যেটো থাৰ্ড প্ৰিন্সিপল দৰকাৰ হয় হেতুৰ ওপৰত কম আৰু সেই প্ৰিন্সিপলটো হৈছে Hund's rule of maximum multiplicity এই ৰুলটো ইলেক্ট্ৰনৰ পেয়াৰিঙৰ লগত ৰিলেটেড হয় ওকে The rule to হৈছে যে pairing of electrons in orbitals takes place only when each degenerate orbital is at least singly filled. আচ্ছা তো ইয়াৰ মিনিংটো কি হয় চোৱা ফাৰ্ষ্ট অফ অল আমি ডিজেনাৰেট ৱৰ্ডটো কি হয় জানিব লাগিব ডিজেনাৰেট মানে হৈছে having same energy okay এতিয়া যেনেকৈ ধৰা p subshellৰ কাৰণে তিনটা অৰবিটেল পসিবল px pyn pz এতিয়া এই তিনিওটা অৰবিটেল হৈছে ডিজেনাৰেট অৰবিটেলছ মানে এই তিনিওটা অৰবিটেলৰ এনাৰ্জিটো সেম হ'ব এটা সাবশেলৰ ভিতৰত যিমান কিটা অৰবিটেল আহে ইহঁতৰ এনাৰ্জি বিলাক ইকুৱেল হয় ওকে আৰু ইহঁতক ডিজেনাৰেট লেভেলছ বুলি কোৱা হয় ঠিক তেনেকৈ ডি সাবশেলৰ কাৰণে তোমালোকে পাঁচটা অৰবিটেল জানা 5 ডি অৰবিটেলছ নামবিলাক অলৰেডি কোৱাই আছে এই পাঁচটা ডি অৰবিটেল ডিজেনাৰেট হ'ব ৰাইট আচ্ছা এতিয়া যেতিয়া আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বিলাক লিখিম তেতিয়া আমি ইলেক্ট্ৰনৰ পেয়াৰিং কৰিব লগা হ'ব পাৰে তোমালোকে জানা যে এটা অৰবিটেলত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন থাকে আৰু দুয়োটা ইলেক্ট্ৰনৰে স্পিনটো অপোজিট হয় তাৰ মানে হেতি পেয়াৰত থাকে ৰাইট এতিয়া এই পেয়াৰিংটো কেতিয়া হ'ব ডিজেনাৰেট অৰবিটেলছৰ ক্ষেত্ৰত এতিয়া যেনিবা 3p orbitals বিলাক 3p orbitals মানে আমি কি বুজিম 3px 3pyn 3pz ফাইন তিনটা অৰবিটেল ডিজেনাৰেট অৰবিটেলছ বিলাকক একেলগে লিখা হয় ওকে তিনটা লিখিছো তাৰমানে 3px 3pyn 3pz এতিয়া যদি 3p সাবশেলটো টোটাল সাপোজ 4টা ইলেক্ট্ৰন আছে তোমালোকে এটা বস্তু মনত থবাই যে এটা অৰবিটেলত এটা বক্সে এটা অৰবিটেলক বুজাইছে এটা বক্সত আমি ম্যাক্সিমাম দুটা ইলেক্ট্ৰন দিব পাৰো এতিয়া ইয়াত এই 3p সাবশেলটো টোটাল ইলেক্ট্ৰন আছে 4 ওপৰত এনেকে ইলেক্ট্ৰনৰ নম্বৰটো লিখা হয় ওকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যেতিয়া আমি লিখিম তেতিয়া আমি অৰবিটেলটোৰ নাম লিখিম বা সাবশেলটোৰ নাম লিখিম তাৰ ওপৰতে ইলেক্ট্ৰনৰ নম্বৰটো লিখি দিম এতিয়া ইয়াত 4 মিন্স যে এই তিনিওটাত টোটাল 4টা ইলেক্ট্ৰন আছে এতিয়া 4টা ইলেক্ট্ৰন কেনেকে এৰেঞ্জ হৈ থাকিব এটা পসিবিলিটি আছে যে দুটা ইয়াত আৰু দুটা ইয়াত থাকিব দুটাতকৈ বেছি এটাতটো হুমাবই নোৱাৰে পাউলিছ এক্সক্লুশন প্ৰিন্সিপল মতে আমি পাইছোৱে যে এটা অৰবিটেলত ম্যাক্সিমাম দুটাই হ'ব পাৰিব সো দুটাকে এইটো হ'ব পাৰে কিন্তু এইটো নহয় কিয় নহব কাৰণ এইটো যদি হয় এটা ডিজেনাৰেট অৰবিটেলটো ভ্যাকেন্ট থাকি গল ৰাইট এইটো ভ্যাকেন্ট হলে এইটো মানে ষ্টেবল নহব ফাইন এটা ষ্টেবল নহবৰ কাৰণে প্ৰথমতে প্ৰত্যেকটো ডিজেনাৰেট অৰবিটেলত এটাকে ইলেক্ট্ৰন হুমাই ল'ব লাগিব তাৰ পিছতহে পেয়াৰিংটো হ'ব হেতুৱে হৈছে Hund's rule for maximum multiplicity তো হেতু যদি আমি ফলো কৰো তেতিয়া হলে আমি কনফিগাৰেশ্যনটো কেনেকে লিখিব লাগিব সোৱা প্ৰথমতে আমি এটাকে ইলেক্ট্ৰন দি লম ঠিক আছে দিউতে প্ৰথমতে ইলেক্ট্ৰন দিউতে তোমালোকে সদায় আপওয়াৰ্ড এৰোটোৱে দিবা ডাউনওয়াৰ্ডটো নিদিবা এতিয়া আপওয়াৰ্ডটোৱে প্লাস হাফ স্পিন বুজাইছে নে মাইনাস হাফ স্পিন বুজাইছে হেতু ম্যাটাৰ নকৰিব ওকে তো এটো দিয়াৰ পিছত এতিয়া 4টা ইলেক্ট্ৰন আছিল আমি 3টা দিছো তাৰ মানে 4th ইলেক্ট্ৰন এটা আছে এতিয়াহে পেয়াৰিংটো কৰিব পাৰি যেতে গুটেইবিলাক ডিজেনাৰেট অৰবিটেলছ এটলিষ্ট সিংলি ফিল্ড হৈ গৈছে মানে এটাকে ইলেক্ট্ৰন গুটেইবিলাকতে ঘুমাই গৈছে গুটেই এটো ব্যালেন্স হৈ গৈছে তাৰ পিছতহে আমি পেয়াৰিংটো ষ্টাৰ্ট কৰিম যদি 3p5 হলে হয় 3p5 হোৱা হলে কনফিগাৰেশ্যনটো এনেকুৱা হলে হয় বুজি পালা 3p6 হোৱা হলে মানে যদি p 6টা থাকিলে হয় তেতিয়া হলে এটো ফিল্ড হৈ গলে হয় দুটাকে তিনিওটাত ঘুমাই টোটাল
পিত মেক্সিমাম 6টাই সোমাব পাৰে জানাই, ইয়াতকৈ বেছি আমি দিবও নোৱাৰোঁ। গতিকে এইটো হৈ গৈছে হুনছ ৰুল। আৰু এটা মই এক্সাম্পল দেখাই দিছোঁ। ছাপ'জ কনফিগাৰেশ্যন আছে 4D5, অ'কে, 4D5। এতিয়া মই এইটো জাষ্ট এটা এজিউম কৰি লৈছোঁ যে এইটো 4th শ্বেলৰ ডি অৰবাইটেল হয়, ফাইন। তো ডি অৰবাইটেল থাকে টোটেল 5টা ডি জেনেৰেট হ'ব। সেয়েহে আমি একেলগেই এনেকৈ ড্ৰ কৰিব লাগিব, 5টা সমানকৈ কৰিব লাগিব। এইটো অকণমান ডাঙৰ হৈ গৈছে, অ'কে। গোটেইবিলাক সেম সাইজৰো হ'ব লাগিব। আচ্ছা, এতিয়া 5টা ইলেক্ট্ৰন দিওঁতে আমি হুনছ ৰুলটো মনত ৰাখি এটা এটাকে দি যাম ফাৰ্ষ্ট, ৰাইট। এটা এটাকে দি যাওঁতে গোটেইবিলাকতে এটা এটাকে পৰিলে, আৰু এইটো 5টাতকৈ বেছি যিহেতু নাই, সেয়েহে ইয়াত পেয়াৰিংটো নহ'ব। গতিকে ইয়াৰ কনফিগাৰেশ্যনটো এনেকুৱাই হ'ব। যদি 4D3 হ'লে হয় তেতিয়া কনফিগাৰেশ্যনটো কেনেকুৱা হ'লে হয় চোৱা। 5D orbitals having same energy, এটা ইয়াত দিলোঁ, 2টা 3টা। এতিয়া 2টা ভেকেণ্ট থাকিব পাৰে কিয়কি আৰু ইলেক্ট্ৰন নাই। ছিংলি ফিল্ড কৰাৰ যদি কৰি হৈ যায় গোটেইকেইটা, তাৰ পিছত যদি ইলেক্ট্ৰন থাকে দেন আমি পেয়াৰিং কৰিম। যদি 3D6 হ'লে হয় ইয়াত, 4D6 হ'লে হয়, তেতিয়া আমি পেয়াৰিং এনেকৈ কৰি দেখুৱালোহেঁতেন। মানে এটা ডিত 2টা ইলেক্ট্ৰন থাকিব পাৰিব তেতিয়া। বুজি পালা হুনছ ৰুলটো? আচ্ছা, এতিয়া আমি 3টা প্ৰিন্সিপল মনত থ'ব লাগিব ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিবৰ কাৰণে। এটা আছিল পাউলিছ এক্সক্লুশ্যন প্ৰিন্সিপল, যিটোৱে কৈছে যে মেক্সিমাম ইলেক্ট্ৰন কোনোবা এটা অৰবাইটেলত 2টাই সোমাব। তাৰ মানে যিকোনো এছ ছাবশেলত মেক্সিমাম 2টাই থাকিব, পিত 6টা থাকিব, আৰু ডিত 10টা থাকিব, আৰু ওপৰলৈ গ'লে এফত 14টা থাকিব। অ'কে, আমি সিমানলৈকে এতিয়াই নাযাওঁ। এই 3টা মনত থ'বা, এছৰ কাৰণে, পিৰ কাৰণে, আৰু ডিৰ কাৰণে, ফাইন। আচ্ছা, আৰু এটা বস্তু মনত থ'ব লাগিব, সেইটো হৈছে আৰু এটা প্ৰিন্সিপল আছিল, আমি এনাৰ্জিৰ অৰ্ডাৰটো চাইছিলোঁ বাও প্ৰিন্সিপলটো। তাত কৈছিলে যে যিটো অৰবাইটেলৰ এনাৰ্জি কম তাতহে প্ৰথমতে ইলেক্ট্ৰন আমি দিব লাগিব, আৰু সেইটো কমপ্লিটলি ফিল্ড হৈ যোৱাৰ পিছতহে আমি নেক্সট হায়াৰ এনাৰ্জিৰ অৰবাইটেললৈকে মুভ কৰিব পাৰিম। অ'কে, আৰু সেই অৰ্ডাৰটো আগতে লিখোৱা আছে, তোমালোকে আকৌ সেইটো চাই ল'ব লাগিব। মই অৰ্ডাৰটো ইয়াত লিখি দিছোঁ। যিবিলাক আমাক এতিয়া দৰকাৰ হ'ব অকল মই সেইবিলাক অৰবাইটেলৰহে লিখিম। 1s চবতছে কম, তাৰমানে প্ৰথম ইলেক্ট্ৰন আমি 1sতে দিম। অ'কে, দেন 2s, দেন 2p, দেন 3s, 3p, 3dতকৈ 4sটো অকণমান কম হয়, গতিকে 4s আহি গ'ল। তাৰ পিছতহে 3d আহিছে। ইয়াৰ পিছত আৰু বহুত অৰবাইটেলছ আহিব, কিন্তু আমি যিবিলাক এলিমেণ্টৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিম সেই তাৰ কাৰণে আমাক ইয়ালৈকে ছাফিচিয়েণ্ট, ফাইন। তো আমি ইয়ালৈকে জানিলে অৰ্ডাৰটো হৈ যাব। মনত থ'বা যে ফাৰ্ষ্ট শ্বেলৰ কাৰণে অকল এছে আহে, ছেকেণ্ড শ্বেলৰ কাৰণে এছ পি বথ আহে, থাৰ্ড শ্বেলৰ কাৰণে এছো আহিব, পিও আহিব, আৰু ডিও আহিব। কিন্তু ইয়াত এটা 4th শ্বেলৰ এছটো আগতে সোমাই আছে। এইটো মনত থৈ আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখিব পাৰিম। ঠিক আছে, এই 3টা প্ৰিন্সিপল তোমালোকে ভালকৈ পঢ়ি লোৱা, দেন আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা ষ্টাৰ্ট কৰিম।